শ্রবণ বিনায় আন গতি নাই ইটো জীব সমস্তৰ কলিৰ দুখত ধৰ্ম কৰ্মযত নষ্ট ভৈল নিৰন্তৰ কৃষ্ণ গুণগান কৰিও শ্ৰৱণ চাৰিয়া মিছা বিষয়া শ্ৰৱণৰ পথে হিয়াত প্ৰৱেশ ভুৱন্ত হৰি অৰ্থাৎ যে এই কলিযুগত যদি আমি ভাগৱতলৈ নাহো, সাধুসংগ নকৰো, ঈশ্বৰৰ নাম যদি নলওঁ, আপোনাৰ মনটো বিষয়ত থাকি আপুনি খুব কষ্ট পাব। বুজিব পাৰিছেনে? হৰি ভক্তি সাধন নকৰা ব্যক্তিসকলৰ দুখেই দুখ। কিমানবোৰ সমস্যা সমাধান কৰি সমস্যাৰ পিছত সমস্যা মানুহ মানে সমস্যা থাকিবই। একান্ত হৰিভক্তবিলাকৰ সমস্যাবোৰ তেওঁ কৰি যাওঁতে ভগৱানে সমস্যাবোৰত হাত ধৰি আগবঢ়াই নিয়ে। জানেনে আপোনালোকে? নাজানে? অৰ্জুনে অকলশৰে গান্ধীত ধৰি মহাভাৰতখন জিনিব নোৱাৰিলেহেঁতেন যদি কৃষ্ণই লগত নাথাকিলেহেঁতেন। আপুনি যিমান শক্তিশালী ধনবান নহওক, আপুনি ঈশ্বৰক বাদ দি অকলে আপোনাৰ পৰিয়ালটোক সুখত কেতিয়াও ৰাখিব নোৱাৰে। ধনৰ পৰিমাণ বেছি হৈ থাকিলে সৎ কামত নলগালে কি হয় জানে? এপলত যাব লগা হয়। বহুতো নাজানে কথাটো। জয় কৃষ্ণ। ধন বৰ মাৰাত্মক। চাব পাৰে, ধনৰ যদি পৰিমাণ সংখ্যাটো বাঢ়ি আছে, যদি তাত অকণো ভক্তিসন্মত কথা সোমাই থকা নাই, সি মেডিকেললৈ গৈ আছে। চাব পাৰে, প্ৰেক্টিকেল হয়। সৰু বেমাৰ এটা হৈছে, ল'ৰাটো আপোনাৰ মন হেৰি হৈ গ'ল, যিটো কাম গুৱাহাটীতে হয়, আপুনি ভাবিবনে নাই গুৱাহাটীত এটাই ল'ৰা আছে, টকা কিহৰ অভাৱ, গ'ল আপুনি এপলৈ লৈ গ'লে ডাঙৰ কথা। কিন্তু দুখীয়া মানুহজন চাবচোন, খোৱা বোৱাৰ অৱস্থাই নাই, ঘৰত শুই থাকোঁতেও ছালৰ পৰা তৰা দেখা পায়। বেমাৰ আজাৰে চোন নাই। বুজিব পাৰিছে? বহুত কথা। এইটো প্ৰভু ভগৱন্তৰ পৰীক্ষা, কিন্তু বৰ ডাঙৰ কথা। কিন্তু যদি আপুনি ভক্তিৰ দিশত আপোনাৰ ধনৰ সৰু পাৰ্ট এটাও লগাইছে, জানিব আপুনি তেনেধৰণৰ বিপদত। ইয়াতে লিখিছে, শ্ৰৱণ বিনাই আনগতি নাই ইটো জীৱ সমস্তৰ কলিৰ দুখত ধৰ্ম কৰ্ম যত নষ্ট ভৈল নিৰন্তৰ। ধৰ্ম কৰি আছো, কোনফালে ধৰ্মটো নষ্ট হৈ গৈ আছে আপুনি গমেই নাপায়। আপুনি ব্যৱহাৰ কৰা নিত্য সামগ্ৰীবিলাক কিমান শুদ্ধ আৰু সত্য আপুনিতো নাজানে। নাজানাকে আপোনাৰ ভিতৰত কিবা কিবি অখাদ্য সোমাই আছে, ভাবিব নোৱাৰি। সিদিনা এজন ভকতক পালো, ফল মূল কাটি দিব লগা হ'ল। সুধিছে মোক যে ফলটো কাটি দিব, কটাৰীখনে পিঁয়াজ কাটিছে নেকি বুলি কৈছে। ডাঙৰ কথা সুধিলে বোলো আপুনি। মই বোলো এইটো ক'ত শিকিলে আপুনি? অন্ন বিচাৰ বেছি নাজানে, কিন্তু একো পঢ়া শুনা নাই। কিমান বিচাৰ কৰিছে? আপেল কাটিব কৈছে, কল দিয়াহেঁতেন এবাৰ নুসুধো। কলটোতো কাটিব লগা নহয়, আশীটোৰ পৰা ছিকিহে দিবা, তাত মই নুসুধো। তুমি আকৌ মধুৰাম কাটাৰ কথা কৈছা, তুমি আকৌ আপেল কাটাৰ কথা কৈছা, কি কটাৰী কাটিছা মই গম পাম।
পিঁয়াজ কটাৰ কটাৰী দিলে মই নাখাওঁ। কম ডাঙৰ কথা কৈছেনে? কি শিকিছে তাৰমানে তেওঁ? ভক্তি জীৱন আৰম্ভ কৰিব শিকিছে। সেইজন মানুহে আকৌ কিছু বছৰ আগত টৰ্চ লাইট এটা লৈ, পঁচা এডাল লৈ বানপানী বাঢ়িলে লাইট ফুৰা বুলি কয়। জয় কৃষ্ণ। একেজনেই ব্যক্তি আত্মজ্ঞান পোৱাৰ পিছত কটাৰীখনৰ কথা শুনিছে। আৰু এজনে যিটো কথা ক'লে ইমান অপেন নকম মানে আমি বোলে পিছত ক'ম। সেইটো কথা আকৌ নেটত যাওক, আমাৰ জয়ন্ত প্ৰভুৱে যি নেটতে দি দিব আৰু যা ন, কিন্তু আপোনালোকক ক'বই নোৱাৰে। এইটো ভয়ংকৰ কথা। ভক্তি ইমান চূড়ান্তত আছে তাৰমানে ভাবিব নোৱাৰি। মনত পেলাই দিব, মই কথাটো কৈ দিম পিছত, ইমান অপেনকৈ নকওঁ আৰু। ভক্তিৰ দিশ যেতিয়া এজন ব্যক্তি সঁচা অৰ্থত পৰিশুদ্ধ হ'ব, তেওঁ ধৰ্ম কৰ্ম যিমান আছে সকলোবোৰ শুদ্ধ কৰি ল'ব। এই শুদ্ধতাৰ ওপৰতে কথা এটা অকণমান নোকোৱাকৈ ৰাখিছে। জান অৱশেষত কৈছে, ভাৰত ভূমিত দুৰ্ঘোৰ কলিত আশা নৰতনু পায়, বিষয়ৰ ভোগে বিফল নিবাগ কদাচিত নোযোৱাই। কেতিয়াও বিষয় ভোগৰ কাৰণে হৰি ভক্তিৰ পৰা বঞ্চিত নহ'ব। প্ৰত্যেক দিনে যিমান ব্যস্ত নাথাকক, ঈশ্বৰৰ গৃহটো মচি কাচি ধূপডাল লগাবলৈ হেলা নকৰিব। ভুল, আজি মোৰ টাইম নাই, মানুহজনী কৈ গৈছে মণিকূটটো মচি চাকি তাকি লগাব। ভুল কৰিছে আপুনি। আপুনি 5 মিনিট দি যাওক, সিফালে ক'ৰবাত আপোনাৰ উপকাৰ হ'ব। কিন্তু দায়িত্বটো আপুনি সলাই দিছে। জানিব আপোনাৰ ক'ৰবাত 1 ঘণ্টা জেগাত 2 ঘণ্টা অপেক্ষা, ক'ৰবাত আপুনি গৈছে বেংকত গৈছে, হয়তো নেটটো নাই, আপুনি ৰৈ থাকিব লগা হৈ আছে। আপুনি ভাবিছিল ধূপ লগাবও সময় নাই, 9টা বজাতে লাইন ল'মগৈ পাঞ্জাৱ নেশ্যনেল বেংক মৰিগাঁও, পিছত গৈ দেখিছে আপুনিয়ে প্ৰথম আছে, তাত কৈছে লিংক নাই। জয় কৃষ্ণ। তাত 5 মিনিট সময় নিদিলে আপুনি চাকি জ্বলাবলৈ। ইয়াত আপুনি এবেলা ফাঁচি আছে, লিংক নাই, পইচা লাগে আপোনাক, সৰহকৈ পইচা উঠাব। দেখিছে ভগৱানৰ ৰিজাল্ট। জয় কৃষ্ণ। বাস্তৱ অভিজ্ঞতা আছে কাৰণে ইয়াতে উল্লেখ কৰিছে যে দুৰ্ঘোৰ কলিত নৰতনু পাই আছা, বিষয় ভোগক কেতিয়াও তুমি গুৰুত্ব নিদিবা। আটাইতকৈ ডাঙৰ কথা কিয় শ্ৰৱণ কৰিব লাগে, সেই কথাটো বৰ গুৰুত্বপূৰ্ণভাৱে দিছে। ক'ব লাগিবইনে বাৰু? আপুনি যিমান মনেৰে ঈশ্বৰক চিন্তা কৰি নাথাকক, আপুনি মুখেৰে যিমান দীঘল দীঘল পদ মুখস্থ কৰি নাথাকক, যেতিয়ালৈকে ভকতৰ মুখেৰে কৃষ্ণ কথা নুশুনিব, প্ৰভু ভগৱন্ত হিয়ালৈ যোৱা ৰাস্তাটো কেৱল কৰ্ণপথ। জয় কৃষ্ণ। নেশ্যনেল হাইৱে, বুজিব পাৰিছে? প্ৰভু ভগৱন্ত হিয়াত প্ৰৱেশ কৰিবলৈ এটাই ৰাস্তা ৰাখিছে, সেইটো হৈছে কৰ্ণপথ। কৰ্ণপথত শুনিবলৈ কোনোবা এজনে আপোনাক শুনোৱাবই লাগিব। পৰীক্ষিতেতো নিজেও ভাগৱত পঢ়িব পাৰিলেহেঁতেন, কিন্তু পঢ়া নাছিল। মুখ বন্ধ কাণ খোলা। শুকদেৱে কোৱা কথাবোৰ শুনি গৈছে। কেনেকে কৈছে চাব। কৃষ্ণ গুণগান কৰিও শ্ৰৱণ চাৰিয়া মিছা বিষয়, শ্ৰৱণৰ পথে হিয়াত প্ৰৱেশ ভুৱন্ত হৰি সদায়। প্ৰভু ভগৱন্তই আপোনাৰ হৃদয়ত প্ৰৱেশ কৰিব কেৱল কোনোবা এজনে গাই দিলেহে, আপুনি শুনিব লাগিব। জয় কৃষ্ণ। কি কৰে কৰক এতিয়া আৰু। অকলে অকলে নাম গাই থাকিলেও প্ৰৱেশ নকৰিব, লগত এজন লাগিব। এজন সেইকাৰণে শ্ৰেষ্ঠ কৰি ৰাখিছে কি? শ্ৰৱণ কীৰ্তন। কীৰ্তন মানে ৰমণ। ৰূপটো চিন্তা কৰি তেওঁক ভাবি আছে, ৰমণ কৰি আছে। শ্ৰৱণ, মই গোৱা বন্ধ কৰিলো, কাণ দুখন থিৰ কৰি আছো, প্ৰভু ভগৱন্তৰ কথা এজন ভকতে কৈ আছে, মই শুনি আছো, মোৰ হৃদয়ত কৃষ্ণ প্ৰৱেশ কৰি আছে। মোৰচোন দিগদাৰ হ'ব কাই এতিয়া। জয় কৃষ্ণ। আনক ভৰাই ভৰাই দি আছো, মোৰ নিজৰ ফালেই নাতে দেখোন। প্ৰভুসকল আছে যেতিয়া, সেইকাৰণে যেতিয়া গাই যায় খুব নিৰিবিলিকৈ শুনিব লগা হয়। কেতিয়াবা এখনেই ভাগৱত থাকে, 2খন নাথাকে, সিদিনা মোৰ বেছি ভাল লাগে। কাৰণ তেওঁ পঢ়ি যোৱা প্ৰতিটোৱে শুনি যাব লগা হয়, তাৰ ওপৰত ব্যাখ্যা দিব লাগিব, হয়নে? জানক বাস্তৱিক সিদ্ধান্ত যে হে নৰনাৰীসকল, প্ৰভু ভগৱন্তই আপোনাৰ হৃদয়ত প্ৰৱেশ কৰিব কেৱল কৰ্ণপথেৰে, আৰু সেইকাৰণে শ্ৰৱণ সৰ্বশ্ৰেষ্ঠ। আৰু এই কথাটোকে যদি আপুনি ভালদৰে অনুভৱ কৰিছে, সমস্ত কাম বাদ দি হ'লেও ভাগৱত শ্ৰৱণত গুৰুত্ব দিব লাগে বুলি ভাগৱতত অনিৰুদ্ধদেৱে 5ম স্কন্ধত আমাক অতি ডাঙৰ গুৰুত্বপূৰ্ণ পদ এটা আজি আমাক দিলে। পুনৰ আওৰাইছো, কৃষ্ণ গুণগান সদায় কৰি শ্ৰৱণ।
এৰি দিয়া মিছা বিষয় শ্ৰৱণৰ পথে হিয়াত প্ৰৱেশ ভৱন্ত হৰি সদায় শ্ৰৱণত ধৰা দিয়ে তাৰমানে চাবচোন কেতিয়াবা যদি কোনোবাই আপোনাক টানকে এষাৰ কয় একেবাৰে নাপাহৰে জয় কৃষ্ণ এতিয়া মিঠা মিঠাকে কৈ আছো আপোনালোকে পাহৰি যাব কিন্তু কেতিয়াবা যদি একদম বুকুত লাগাকে কৈছো বজাইছে কিন্তু আজি দেই মোক কয় প্ৰভুকে নহয় প্ৰভু দিছে কিন্তু আজি তাৰমানে লাগি গৈছে লাগি যোৱাটোৱে প্ৰথমে তিতা পিছত কিন্তু সি আকৌ মিঠা হৈ যায় গম পাইছেনে প্ৰথম অৱস্থাত যে নিৰামিষ কথা কৈছো কিমান ধৰণে মোক পিছত একদম বকি থাকে কাম বিচাৰি নাপায় মোক কৈ থাকে মোক কৈ থাকে এতিয়া আকৌ বহুকেইজনে মোক কৈছে প্ৰভু বচাই দিলে দেই আপুনি বুলি কয় জয় কৃষ্ণ বৰ্তমান সমস্যা এটাকে কৈছে শ্ৰৱণ যেতিয়া আপুনি শুনিব শুনিলে কথাটো বিচাৰ আহি যায় শুদ্ধ কৈছে নে অশুদ্ধ কৈছে বিচাৰটো কৰোঁতে আপুনি আৰু এবাৰ মগজুত দিলে নহয় আপুনি আচলটো পাই যায় এইটোতো এইটোৱেই হয় সেইকাৰণে ইয়াতে কি কৈছে অজ্ঞান আন্ধাৰ গুচাই তাহাৰ কৰিবে মন নিৰ্বল এতেকে আপুনি উপজিব আহি ভগতিৰ মহাফল বহুতে এতিয়াও এক কৃষ্ণলৈ আহিব পাৰে কিন্তু মই কথাটো কৈ আছো কাণত কিন্তু ঠাহ খাই আছে বেলেগ এজনক ভজিবলৈ যাওঁতে তেওঁ এখোজ ৰ'ব লগা ভজি আছে পৰম্পৰা চলি আছে ভজি আছে কিন্তু তেওঁ অকণ ভাবিব লগা হৈছে সেই ভাৱনাটো যিদিনাখন বিশ্বৰূপ পাব তেওঁ এক ভক্ত হৈ যাব বুজিব পাৰিছেনে শুনিব লাগিব শুনিব লাগিব শুনিলে কি আমাৰ নিজৰ এখন বিচাৰ আছে বুদ্ধি ব্যৱস্থাটো আছে না সেই বিচাৰটোত আমি কোনোবা সময়ত কোনোবাখন চাম এইটো কথা শুনিছিলো কিমান সঁচা কিমান মিছা আপুনি আটাইতকৈ ডাঙৰ বিচাৰক আপুনি নিজে যেতিয়া আপুনি গম পাব আপোনাৰ যেতিয়া বিচাৰৰ আদালতত তাক থিয় কৰাই দিব তেওঁ কওঁতে শুনিবলৈ টান পাইছিলো এতিয়া মোৰ আদালতত দেখোন ই সঁচা হৈ উঠিল সিদিনাখন আপোনাৰ পৰিৱৰ্তন সেইকাৰণে শ্ৰৱণ কৰাত গুৰুত্ব দিছে অজ্ঞান আন্ধাৰ আঁতৰি যাব কৈছে গুচিবে নিকাৰ জীৱৰ নিস্তাৰ মিলিবে তেবে সে আখি জানিয়া শ্ৰৱণ কীৰ্তন কৰিবা মাধৱৰ যশ ৰাখি যে আমাৰ জীৱটোৰ নিকাৰ মানে দুখ ভঞ্জন কৰিব যদি আপুনি কৃষ্ণ ভক্তি নকৰে যমৰ যাতনা ল'বলৈ সাজু হৈ থাকিব লাগিব যাতনা নিকাৰ অৰ্থাৎ যাতনাৰ পৰা পৰিত্ৰাণ পাব যদি শ্ৰৱণ কৰি কৰি কৃষ্ণৰ গুণ ৰাখি আপুনি সদায় হৃদয়ত ধাৰণ কৰে আকৌ উল্লেখ কৰিছে এটা কথা মন দি শুনক ধৰ্মৰ মাজত সাৰ কি জানে আপুনি যে বিভিন্নজনক বিভিন্ন সময়ত গৈ জয় কৃষ্ণ কৈছে সেইটোৱে বোলে ধৰ্ম বুলি কৈছে মই কোৱা নাই মই পঢ়ি দিম এতিয়া আপুনি যে কাৰোবাক লগ পায় জয় কৃষ্ণ ক'লে মোক লগ পালেতো জয় কৃষ্ণ কোৱাটো কনফাৰ্মেই আৰু নক'লেও মই এৰি নিদিওঁতো আজি এজেগাত পানী খাব লগা হৈছে মোৰ মই নতুন মানুহ এঘৰত গৈছোঁ যাব লগা হ'ল কিবা কাৰণত পানী আনিছে বোৱাৰীজনী দিছে সি খাওক কৈছে জয় কৃষ্ণ কৃষ্ণ কৈছো জয় কৃষ্ণ ক'লে বুজি নাপাব যে কৃষ্ণ মুখৰ পৰা ওলোৱা নাই এটা তাৰমানে অভ্যাস নাই যে হাঁহিছে মিচিকি মাছাকে মই লোক নক'লে বা খাব নোৱাৰিম এতিয়া কি কথা আকৌ বুলিছে কি কথা কৃষ্ণ ক'ব লাগিব তেতিয়া শাহুৱেক বহি আছে কৃষ্ণ কৈছে তাত নোপোৱা অভ্যাস যে মুখৰ পৰা ওলোৱা নাই ভালকে কাৰণ কৃষ্ণ শব্দ নথকা মানুহে দিয়া জল সুৰাৰ তুল্য জানেনে আপোনালোকে নাজানে গীতাত লিখা আছে পঢ়ি যাব যিজনৰ মুখত কৃষ্ণ নাম নাই সেইজনে যদি জল দিছে সেই জল সুৰাৰ তুল্য গধূলিলৈ মোৰ ভাগৱত আছে আকৌ মই সুৰা অকণমান পান কৰি আহোঁ জয় কৃষ্ণ কৃষ্ণৰ কথা নাম নল'লে মই খাব নোৱাৰোঁ তাৰপিছত সেৱা পিছত কিবা অলপ খাব দিছে বা যেনিবা আঁঠু কাঢ়ি সেৱা ধৰিছে বলেতো নিয়ম তাহলে কালচার তেওঁলোকৰ ঘৰত নাই যে কিন্তু আমাৰ ভকতখিনি কৃষ্ণ এই যে আপুনি যে জয় কৃষ্ণ দেখাৰ লগে লগে যে কৈছে সেইটোকে ধৰ্ম বুলি কৈছে অৰ্থাৎ আপুনি য'তেই গৈছে আপুনি মানুহটোৱে নাম ধাৰণ কৰি গৈছে নাম কঢ়িয়াই দিছে চাওক কেনেকে লিখিছে আৰু একখানি আৰু এটা চোৱা মনে গুণি ভালদৰে ভাবি চাওক ধৰ্মৰ মাজত সাৰ কোনটো ধৰ্ম শ্ৰেষ্ঠ হে মুনিগণ ভাবক কেৱলে নামক নামটোক মাত্ৰ মহন্ত সকলে প্ৰত্যেকজন ভকতে জপি ফুৰে বাৰম্বাৰ য'তে ত'তে কৈ ফুৰে এবাৰতো মই চক খাই গ'লো ব্যাখ্যাচাৰ্য এজনে কৈ আছে আৰু এজনক আজিকালি ধ্ৰুৱে তামাম নাম চিঞৰি থাকে জয় কৃষ্ণ কৈ থাকে ইমান ক'ব লাগে নে বুলি কৈছে
বাপৰে বাপ, মইতো চব খাই গ'লো। প্ৰভু, জয় কৃষ্ণ সংখ্যাটো বাঢ়ি গৈছে, আপুনি এজন ব্যাখ্যা কৰক। আপুনি কি প্ৰচাৰ, নাম প্ৰচাৰ কৰিছে নে কি প্ৰচাৰ কৰিছে? মাত দিয়া নাই। আপুনি নামেই প্ৰচাৰ কৰি আছে। আপোনাৰ সন্মুখত থকা ভাগৱতীয় পাঠাচাৰ্যই কি কৈছে? প্ৰতিটো শব্দতে হে ৰাম হে ৰাম নাম প্ৰচাৰ কৰিছে, লিখা নাই তাত, প্ৰচাৰ কৰি আছে তেওঁ। আপুনিও নামেই প্ৰচাৰ কৰি আছে। মোৰ সংখ্যাটো অলপ বাঢ়িছে, আপুনি হিচাপ কৰি চাব ভালনে বেয়া। এই কথালৈকে যিমান পাৰি মানৱ জন্মত আমি যিমান পাৰো নাম প্ৰচাৰ, নাম কীৰ্তন, নাম শ্ৰৱণ, এইটোৱেই জীৱন আমাৰ। আকৌ কি যিমান পাৰি ধন চপাওঁ, ধন চপাওঁ। জয় কৃষ্ণ। এইকেইদিন মাটি ললো দুকঠা, সেইফালে গাঁৱত পাওঁ যদি তাতো এবিঘা কিনিম। যিমান পাৰো মাটি বহাই আছো, মেৰাই মেৰাই ধৰিব, কমাব অলপ, নাম প্ৰচাৰ কৰ। শাস্ত্ৰই কৈছে এবাৰ জয় কৃষ্ণ হ'ব লাগে, জয় কৃষ্ণ। অৱশেষত কৈছে, হে নৰ নাৰীসকল, নাম যদি জপি ফুৰিছে। প্ৰভু আজি যে ক'ৰবাত গৈছিল, নাম এবাৰমান ল'লে নে বাৰু? নে নল'লে? লৈছে। নেটৱৰ্ক নাছিলে আপোনাক মই ফোন কৰিছিলোঁ, নাম লৈছেনে নাই সন্দেহ আছে মোৰ। নাম নল'ব বুলিয়ে মই এবাৰ ফোন কৰিছোঁ, বোলো জয় কৃষ্ণ। মোক ফোন কৰিলেতো আৰু হেল্ল' নকওঁ, জয় কৃষ্ণই কম, দূৰলৈ গৈছে, নেটৱৰ্ক নাই। মই বোলো এতিয়া নেটৱৰ্কো নাপালোঁ, নামটো ক'ব থাকিল, নাম লৈছেনে? এতিয়া তেওঁ ভাগৱতত কৈছে কিন্তু লৈছে বোলে দেই। জয় কৃষ্ণ। এইটোৱে মূল বস্তু। য'তেই নাযাওক আপোনাৰ কণ্ঠত কৃষ্ণৰ নাম যাওক। আমাৰ প্ৰভুজনে যেনিবা চিভিলতো ৰক্ষা নিদিয়ে, জয় কৃষ্ণ আহিব কৈছে মোক কেইবাজনো ভকতে। এবাৰ ছটাবৰী ভকত এজনক আপুনি লগ পালে, তেখেতক কথাখিনি আহি গ'ল আৰু কিবা কিবি প্ৰসংগত মোক কৈছে। ভাল, অৰ্থাৎ আমি য'তে যাম তাতে কি নাম প্ৰচাৰ, তাকে কৈছে জপি ফুৰে বাৰম্বাৰ। অৱশেষত অনিৰুদ্ধই কৈছে, এই নাম ধৰ্ম অনুপম, আহক আমি সকলোৱে মিলি সংসাৰ তৰি যাওঁ আৰু উচ্চস্বৰে বোলে বেৰি বোলা ৰাম ৰাম। অনিৰুদ্ধই উল্লেখ কৰিছে উচ্চস্বৰে সকলোৱে মিলি। চাওকচোন কিমান ডাঙৰ। আমি যে মাজে মাজে যে জয় কৃষ্ণ ধ্বনি দি আছো, কৈছে কহে অনিৰুদ্ধ পৰম বিশুদ্ধ, নাম ধৰ্ম অনুপম, আহক সবে মিলি তৰিও সংসাৰ বেৰি বোলা ৰাম ৰাম। আকৌ এবাৰ অনিৰুদ্ধ দেৱৰ কাৰণে জয় কৃষ্ণ। এই প্ৰভুসকল, সময় প্ৰতি লক্ষ্য ৰাখি আজি আমাৰ এই দুলৰী চন্দত ৰজা আৰু বিশেষ দুয়োজনো ৰজা, এজন আছিল জড়ভৰত, আনজন আছিল ৰঘুগণ। দুয়োজনেই কথোপকথন কৰি আত্মজ্ঞান লাভ কৰিলে। দুই দণ্ডত ৪৮ মিনিটত ৰঘুগণ ৰজাই জীৱন অসাৰ, কৃষ্ণ ভক্তি সাৰ বুজি উঠিলে। আমিও যত্ন কৰিম বুজিবলৈ, হয়নে? তেওঁ শেষত গৈ ঈশ্বৰৰ ভক্তি কৰি বৈকুণ্ঠ প্ৰেৰণ হৈছিল। আৰু আমাৰ ৰজা ভৰতেও, জড়ভৰতেও বিভিন্ন জেগাত ঈশ্বৰৰ নাম প্ৰচাৰ কৰি ফুৰিছিল, সকলোকে কি দিছিল? মুক্তিৰ সন্ধান দিছিল। অৱশেষত কৈছে, হে নৰ নাৰীসকল, কৃষ্ণ সেৱাই হৈছে মূল সম্পদ, ভক্তিৰ বাহিৰে আন কোন আছে? আৰু সেয়েহে এই মহন্তৰ বৈষ্ণৱৰ গুণানুকীৰ্তনে আমাক উপকাৰিত কৰিব। লগতে ক'লে শ্ৰৱণ, শ্ৰৱণৰ পথেৰে ভগৱান হৃদয়ত প্ৰৱেশ কৰে, শ্ৰৱণ এৰিব নালাগে। ইয়াকে কৈ আমি আমাৰ উপনিষদৰ প্ৰাৰ্থনাৰে আমি সামৰিম। অহা খণ্ডত আমি পাম এই যিজন জড়ভৰতৰ কথা পঢ়িলো, তেওঁৰ বংশৰ বিৱৰণ, মেৰুৰ অৱস্থা বৰ্ণনা আমি পাম। আকৌ প্ৰভু ভগৱন্তই কৰালে শ্ৰৱণ কৰিম। উপনিষদৰ সৰ্বশ্ৰেষ্ঠ প্ৰাৰ্থনাৰে আজি আমাৰ অনুষ্ঠানৰ সামৰণি ঘোষণা কৰাইছে। সৰ্বে ভৱন্তু সুখিনঃ, সৰ্বে সন্তু নিরাময়াঃ, সর্বে ভদ্রাণি পশ্যন্তু, মা কশ্চিৎ দুঃখভাগ্ ভবেৎ। ওম শান্তি শান্তি শান্তি। জয় কৃষ্ণৰ জয়, জয় ভাগৱতৰ জয়, জয় ভাগৱত প্ৰেমীৰ জয়, জয় কৃষ্ণ।